পিচবোৰ ধুনীয়া লাগিছে আৰু আজি সানডে যেহেতু সেইকাৰণে ভাবিলোঁ গাহৰি মাংসকে খাওঁ বুলি তাকে গাহৰি মাংস ল'বলৈ আহিলোঁ এতিয়া বইল কৰি লওঁ আৰু প্ৰথমে বইল কৰি লওঁ তাৰপিছত বনাম দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ পিঁয়াজ ভাজিলোঁ এতিয়া মাংস ইয়াত দিম আৰু মাংস ভাজি আছে এতিয়া মছলা চছলা একো দিয়া নাই এতিয়ালৈ আলু এটাও গুচি গ'ল দিয়া হ'ল আৰু আলু দিয়া হ'ল অলপ এনেকৈ ভাজি লওঁ তাৰপিছত আকৌ পানী দিম এতিয়া আৰু পানী এড কৰিব হৈছে আৰু ভাজিলোঁ যিহেতু ভালকৈ ভাজা হৈ গ'ল এতিয়া পানী অলপ এড কৰোঁ এয়া হৈ গৈছে আৰু খাবহে লাগে আৰু হৈছে অলৰেডি অলপ টাইম এনেকৈ থৈ লওঁ কি ধুনীয়া পিচ চাওকচোন পিচবোৰ ধুনীয়া লাগিছে হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া খোৱাৰে কথা আৰু মাংসৰ পিচ চাওক ধুনীয়া হৈছে পিচবোৰ আৰু দুপৰীয়া এনেকৈ খালোঁ আপোনালোকেও খাই লওক আৰু খোৱা হৈ গ'ল আৰু এক পিচ আছে আৰু লাষ্ট পিচ কি ধুনীয়া পিচ চাওকচোন বাৰু ভাল লাগিল বাৰু আৰু আপোনালোকে কিহেদি খালে কমেণ্ট কৰি জনাব বাই বাই